শিৱসাগৰৰ লাচিত পঞ্চায়তৰ অন্তৰ্গত ২ নং কোঁৱৰ গাঁৱত স্থাপন কৰা এটা বিটুমিন মিক্সাৰ মেচিনে বাৰুকৈয়ে জ্বলা কলা খুৱাইছে ইয়াৰ সৰ্বসাধাৰণ ৰাইজক। সেই বিটুমিন যিটো মিক্সাৰ মেচিন তথা প্লাণ্ট আছে মই দেখুৱাইছোঁ, এইটো প্ৰথমে শিৱা হালালকাৰ নামৰ এটা বিতৰ্কিত ঠিকাদাৰ প্ৰতিষ্ঠানে স্থাপন কৰিছিলে। তাৰপিছতে কুশল শৰ্মা নামৰ এগৰাকী ব্যাগুম ঠিকাদাৰে এই প্লাণ্টটো চলাবলৈ ল'লে আৰু তাৰ পিছৰ পৰা বৰ্তমান ইয়াত এইটো দিনে নিশাই চলায় আৰু ফলত ইয়াৰ পৰা যি বিষাক্ত কলা ধোঁৱা তথা পদাৰ্থ ওলায়, সেই বিষাক্ত কলা ধোঁৱাই বৰ্তমান ইয়াৰ স্থানীয় ৰাইজক বাৰুকৈ সমস্যাত পেলাইছে। আমি অহাৰ লগে লগে বৰ্তমান এই মিক্সাৰ মেচিনটো বন্ধ ৰাখিছে, কিন্তু বাকী সময়ছোৱাত তেওঁলোকে এই মিক্সাৰ মেচিনটো বিশেষকৈ নিশাৰ ভাগত চলায়, যাৰ ফলত ইয়াৰ স্থানীয় ৰাইজৰ শব্দৰ পৰা যি উচ্চ প্ৰাবল্য শব্দ হয়, সেই শব্দৰ লগতে ইয়াৰ ধোঁৱাৰ পৰা বাৰুকৈ সমস্যাত পৰিছে। মই এইসকল স্থানীয় ৰাইজৰ দেখুৱাইছোঁ, আমি তেওঁলোকৰ ভাষ্য ল'ম, কিন্তু তাৰ পূৰ্বে মই জনাব বিচাৰিছোঁ যে ইয়াত শিৱসাগৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডকো এই সন্দৰ্ভত জনোৱা হৈছিলে, কিন্তু বিষয়টো তেওঁলোকে সম্পূৰ্ণ আওকাণ কৰিছে, নীৰৱ দৰ্শক হৈ আছে। ইয়াৰ স্থানীয় ৰাইজে কেইবাবাৰো এই বিষয়ে জিলা প্ৰশাসনকো অৱগত কৰিছে, তেওঁলোকৰ যে সমস্যা হৈছে সেই বিষয়ে কৈছে, কিন্তু ইয়াৰ পিছতো কেনেকৈ কাক মেনেজ কৰি ন' অবজেকশ্যন চাৰ্টিফিকেট ল'বলৈ সক্ষম হ'ল তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। লাচিত পঞ্চায়ত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়ববীয়াক মেনেজ কৰি এইটো চলাই আছে। বৰ্তমান কি ধৰণৰ সমস্যা হৈছে? আচলতে এইটো যিটো বিটুমিন মিক্সাৰ মেচিন আজি ৬-৭ বছৰ আগতে ইয়াত স্থাপন কৰা হৈছিল। স্থাপন কৰাৰ দিনৰে পৰা ইয়াৰ পৰা যিটো গেছ মানে বিষাক্ত কাৰ্বন ডাই অক্সাইড সদৃশ ছাই বা ধোঁৱা নিৰ্গত হয়, এই ধোঁৱা ছাই বা কাৰ্বন ডাই অক্সাইড গেছ ইয়াৰ এই এলেকাটোৰ ২ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ প্ৰতি ঘৰ মানুহৰ ভিতৰলৈ সোমাই যায় আৰু প্ৰতি ৫ মিনিটৰ অন্তৰে অন্তৰে প্ৰতি ঘৰ মানুহৰ গৃহিণীয়ে বা যিকোনো লোকে এই চাফ চিকুণ কৰি থাকিব লাগে। আৰু এটা চামনি পৰি যাব, ক'লা ক'লা চামনি, আৰু এটা বেয়া দুৰ্গন্ধ আহে, যাৰ কাৰণে আজিৰ তাৰিখত এই বিষাক্ত গেছ সেৱন কৰি আমাৰ শিশু উঠি অহা নতুন প্ৰজন্মৰ শিশুসকল আৰু যিখন অসুখীয়া মানুহ সেইবিলাকে ইয়াৰ পৰা সমস্যাৰ সৃষ্টি হয়। কি সমস্যাত পৰিছে বৰ্তমান? সমস্যাটো এই দাদাই কোৱাৰ নিচিনাকৈ প্ৰাথমিক বিদ্যালয় আছে ওচৰতে, এখন জাতীয় বিদ্যালয় আছে, শিশু বৃদ্ধ এনেকৈ কৰি মানে সকলোৰে বৰ বিপদত পৰিছে, শ্বাস প্ৰশ্বাসজনিত কাৰণত ভুগিছে। আৰু এনেকুৱা ধৰণৰ ঘন বসতিপূৰ্ণ এটা অঞ্চলত কেনেকৈনো এইটো প্ৰতিষ্ঠান স্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰিলে, তাকে লৈ আচৰিত লাগিছে। আচৰিত হোৱাৰে কথা। দাদা কি ক'ব? মই মোৰ ফালৰ পৰা ক'বলৈ যদি যাওঁ, মই একেবাৰে ওচৰৰ, মই যোৱাকালি ঘৰৰ ভিতৰত সোমাই থাকোঁতে ইমানেই গোন্ধ পাইছোঁ, মাস্ক লগাই পেলাই বহি আছোঁ, মাইকী মানুহে কৈছে যে লাইনত কিবা ৱাৰ জ্বলিছে। মই বোলো নহয়, এই বিটুমিনৰ গোন্ধ। এইটো পৰিস্থিতিত যদি গৈ থাকে, আমাৰ এই অঞ্চলৰ মানুহ সকলো নাই কেঞ্চাৰ বা শ্বাসজনিত ৰোগত আক্ৰান্ত হ'বই, এইটো 100% খাটাং। দাদা আপুনি একেবাৰে কাষতে ঘৰ? মোৰ ঘৰ একেবাৰে কাষতে। ইয়াৰ পৰা মোৰ ঘৰত বহুত অসুবিধা হৈছে। ৰাতি দিন সমানে মেচিন চলে আৰু এই মেচিন চলাৰ পৰাপক্ষত মোৰ গোটেই ঘৰৰ ভিতৰখন চামনিয়ে একদম ভৰ্তি হৈ যায় আৰু ইয়াৰ যিটো গোন্ধ, এই গোন্ধটোৰ কাৰণে একো বস্তু মই খাব নোৱাৰোঁ। আপোনালোকে আগতে এই সন্দৰ্ভত অভিযোগ দিছিলে? হয়, দিছিলোঁ। এইটো প্ৰায় কোম্পানী 7 বছৰমানৰ হ'ল এই প্ৰতিষ্ঠান ইয়াত স্থাপন হোৱা। এইটো মাজে মাজে কাগজো 2-3বাৰ দিয়া হৈছিল অভিযোগ, তেতিয়া মাজতে আকৌ ভাল হয়, আকৌ হয়, কিন্তু বৰ্তমান পৰিস্থিতি একেই হৈ আছে। কিন্তু ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে, আৰু পৰাপক্ষত এই কোম্পানীটো পাৰিলে ইয়াৰ পৰা হস্তান্তৰণ কৰিব লাগে, কাৰণ এইটো আমাৰ ভৱিষ্যতেও আমাৰ শিশু আৰু বৃদ্ধলৈকে আমাৰ ভাল মানুহখিনিকো মানে বেমাৰত ভুগাব। আই মাতৃসকল আছে, আপোনালোকে নমস্কাৰ। চমুকে কি সমস্যাত পৰিছে? দৰিকাপাৰৰ এই মেচিনটোৰ সহায়ত ক'লা ধোঁৱাই আকাশ ছানি ধৰে, গোটেই মানে অক্সিজেনৰ পৰিমাণ কম হয় আৰু মানুহৰ শ্বাসৰোধকৰ পৰিৱেশৰ সৃষ্টি হৈছে, আৰু যিবিলাকৰ হৃদৰোগীসকলৰ হৃদযন্ত্ৰ বন্ধ হোৱা উপক্ৰম হ'ব। গতিকে আমি ইয়াৰ পৰা এই মেচিনটো স্থানান্তৰ কৰিবৰ কাৰণে জিলা প্ৰশাসনক সকলোকে দাবী জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।